নিশ্চয়কৈ সমীৰণ ভোগালীৰ উৰুকাৰ ভোগৰ বজাৰ আমি পুৱাৰ ভাগৰ পৰাই দেখুৱাবলৈ যত্ন কৰি আছিলোঁ। বৰ্তমান আমি উপস্থিত আছোঁ ৰূপনগৰস্থিত ফিছ ফেডত। আৰু ফিছ ফেডত যদি আপোনালোকে আহে তেনেহ'লে আজিৰ তাৰিখত বজাৰত যিসমূহ মূল্যত মাছ বিশেষকৈ উৰুকাৰ বজাৰত যি দাম হৈছে তাতকৈ কিন্তু যথেষ্ট কম মূল্যত ইয়াত মাছ এক প্ৰকাৰ বিতৰণ কৰি থকা হৈছে। আমি যদি দামসমূহ চাওঁ প্ৰথমতেই ৰৌ 2 কেজিৰ ওপৰৰ যিখিনি ৰৌ আছে সেয়া হৈছে 350 টকা কিলো। ভকুৱা যদি দেখুৱাওঁ 3 কেজি ওজনৰ ওপৰৰ যি আছে সেয়া হৈছে 450 টকা কিলো। ৰৌ যদি আমি ইয়াত দেখুৱাওঁ তেনেহ'লে প্ৰায় 320 টকা কিলো ইয়াত লিখা আছে। ভকুৱা 2 কেজিৰ পৰা প্ৰায় 3 কেজিৰ ভিতৰত 420 টকা। তাৰ সমান্তৰালকৈ আমি যদি চিতলৰ কথা কওঁ, চিতলৰ 620 টকা কিলো। অৰ্থাৎ বজাৰত যেনেধৰণৰ আজি বিভিন্ন বজাৰৰ আমি খবৰ দেখুৱাই আছোঁ, পুৱাৰ ভাগৰ পৰা মাছৰ বজাৰ আপোনালোকক দেখুৱাই আছোঁ মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ। আৰু যেনেধৰণে এক প্ৰকাৰ উজান উঠিছে মাজত, তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে যে দামৰো কিন্তু যথেষ্ট তাৰতম্য হৈছে। যদিও বা চৰকাৰ বা প্ৰশাসনে কিছু দামৰ ক্ষেত্ৰত নিৰ্দেশ দিছিলে, কিন্তু তাৰ পিছতো দেখা পোৱা গৈছে যে সেয়া আচলতে ব্যৱসায়ীসকলে উৰুকাৰ বজাৰ বুলি এক প্ৰকাৰ মনা নাই। আৰু ফিছ ফেডত আমি যিহেতু আহিছোঁ, কিছু মাছ আমি প্ৰথমতে দেখুৱাই লৈছোঁ, কাৰণ পুখুৰীৰ মাছ তেওঁলোকে নিজে উৎপাদন কৰা মাছ, আৰু সেয়াই আচলতে তেওঁলোকে চৰকাৰী যি নিৰিখ আছে সেই নিৰিখ মতে তেওঁলোকে বিক্ৰী কৰে। আমি কিছু কথা পাতিবলৈ যত্ন কৰিম, জানিবলৈ যত্ন কৰিম। দাদা অকণমান জানিম উৰুকাৰ বজাৰ কেনেকুৱা? উৰুকাৰ বজাৰ বৰ্তমান ভালেই চলি আছে, ভাল সহায় পাই আছোঁ আমি। 5টা বজাৰ পৰা খুলিছোঁ আমি, তেতিয়াও ভাল পাই আছোঁ। আপোনালোকৰ ফিচাৰী মাছ? ফিচাৰী মই নিজৰ মাজে মাৰি পেলাই ধৰিছোঁ। এই জীয়াই ৰাখিছোঁ আমি, হাপাত ৰাখিছোঁ কিছুমান, বাকীবিলাকে দি আছোঁ এতিয়া চলিছোঁ। দাম দৰ কেনেকৈ? আমি দেখিছোঁ দিছোঁ সেইটো মতে দি আছোঁ। বজাৰতকৈ কম? বজাৰতকৈ বহুত কম দিছে এইবাৰ বজাৰত। আৰু আটাইতকৈ ডাঙৰ ওজনৰ মাছটো এইবাৰ কিমান ওলাইছিলে ইয়াত? এইবাৰ আমি 5 কেজিলৈকে পাইছোঁ ভকুৱা। ৰৌ ধৰি লওক 3.5 কেজি তেনেকুৱা, 3.5 কেজি প্ৰায় 4 কেজিলৈকে উঠিছে। মেক্সিমাম 2-2.5 তেনেকৈ বেছি আছে, 3.5 কেজি 4 কেজিলৈকে উঠিছে। আৰু কিমান মাছ আজিৰ তাৰিখত বিক্ৰী কৰা আপোনালোকৰ পৰিকল্পনা? আজি আমি বেলেগতো পঠাইছোঁ, এতিয়ালৈকে ধৰি লওক 3 কুইণ্টেলৰ ওপৰত 3.5 কিলোমান উঠিছে তেনেকুৱা। কিমান হয় টোটেলটো? গ্ৰাহকৰ সহায়টো কেনেকুৱা? ভাল সহায় কৰিছে। আমাৰ চেচেই পায়, আধা 80% চেচেই হ'ল আমাৰ মাছ বৰ্তমানলৈকে। নিশ্চয়কৈ পুৱাৰ ভাগৰ পৰা তেওঁলোকৰ বিপণী আচলতে খোলা কিছু সময় হৈছে, কিন্তু তাৰ পিছতে দেখা পোৱা গৈছে যে গ্ৰাহকৰ যথেষ্ট সংখ্যক ভিৰ, বিশেষকৈ যিহেতু সুলভ মূল্যত বুলি এক প্ৰকাৰ ক'ব লাগিব। কম দামত আজি ভোগালীৰ যিখন বজাৰ, সেই বজাৰত যেনেধৰণৰ দাম হৈছে তাৰ তুলনাত কিন্তু যথেষ্ট কম দামত ইয়াত যিহেতু মাছ উপলব্ধ হৈছে, গতিকে গ্ৰাহক এনেকৈ আহিছে, তেওঁলোকে ক্ৰয় কৰিছে, তাৰ সমান্তৰালকৈ কটাও ব্যৱস্থা কৰা হৈছে, তেওঁলোকে এনেকৈ লৈ গৈছে। আজিৰ দিনটোত ভোগালীৰ সেই এসাঁজ একেলগে হাঁহে মাহে পৰিয়াল বা বন্ধুবৰ্গৰ সৈতে খাবৰ বাবে